উজনি অসম অতি শীঘ্ৰে এৰিব লাগিব মিয়া লোকসকলে ডেডলাইন বান্ধি দিছিল টাইপাই কালিৰ দিনটোত টাইপাই ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল উজনি অসমত থকা বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাখনত থকা সংখ্যালঘু মিয়া লোকসকলক টাইপাই ডেডলাইন দিছিল যে অতি শীঘ্ৰেই ইয়াৰ পৰা আপোনালোক গুচি যাওক য'ত তেওঁলোক ভাড়া কৰি আছে কৰবাত ডেম্পত আছে সকলো খালী কৰিব লাগিব কোনো কাৰণত শিৱসাগৰ আৰু চৰাইদেউত তেনেকুৱা ধৰণৰ মানুহক থাকিবলৈ দিয়া নহব আৰু তাৰ মাজতে শিৱসাগৰ জিলাখনত বিশেষকৈ জাতীয় দল সংগঠনসমূহৰ যি ধৰণৰ বৰ্তমান সময়ত আমি তেওঁলোকৰ ভূমিকা দেখিছোঁ তেওঁলোকে কৈছে যে নামনি অসমৰ দৰে উজনি অসমৰ পৰিস্থিতি হ'বলৈ দিব নোৱাৰি আৰু যেনেকৈ নামনি অসমৰ নতুন নতুন অঞ্চলসমূহত কালি আমি মঙলদৈত দেখা পালোঁ আজি আমি নেঘেৰী বিলত দেখা পাইছোঁ উৰিয়াম ঘাটত আমি দেখা পাইছোঁ এই গোলাঘাট নেঘেৰী বিল উৰিয়াম ঘাট এই অঞ্চলসমূহত এতিয়া তাৰ স্থানৰ ৰাইজে মন্তব্য কৰিছে যে এই সংখ্যালঘু লোকসকল যিসকলে ২০০০ বিঘা ১০,০০০ বিঘা ভূমি তেওঁলোকে দখল কৰি বহি আছিল এইসকল লোক ২০-২৫ বছৰ আগতে তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিবলৈ সেই অঞ্চলসমূহলৈ আহিছিল আৰু আহিল তেওঁলোক তাৰ পৰা আঁতৰি নগ'ল তেওঁলোকে সেই অঞ্চলত এটা সৰুকৈ জুপুৰি বনালে সেই জুপুৰিটোৰ ওপৰত লাহে লাহে গৈ মানুহ আহি এখন গাঁও হ'ল দুখন গাঁও হ'ল তিনিখন গাঁও হ'ল এতিয়া প্ৰায় ১২-১৩খন গাঁও আজি নেঘেৰী বিলত উচ্ছেদ কৰা হৈছে বিদ্যাপুৰ বিভিন্ন ধৰণৰ অঞ্চল তাৰ পৰা যিবোৰ অঞ্চলত বেদখলকাৰী দখলত আছিল অঞ্চলসমূহ বেদখল মুক্ত কৰা হৈছে তাৰ পৰা এটা কথা গম পোৱা যায় যে এই লোকসকল যলৈ আহে প্ৰথমতে তাত তেওঁলোকে নিগাজি পাতিবলৈ চেষ্টা কৰে থাকিবলৈ চেষ্টা কৰে তাৰ পাছত তেওঁলোকে নিজৰ বুলি এই কথা কয় মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰি দিছিল যে উজনিত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই জাতীয় দল সংগঠনসমূহে মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে আৰু এই আন্দোলন অব্যাহত থাকিব আৰু এয়া হৈছে উজনি অসমৰ ভৱিষ্যতৰ কাৰণে এটা ডাঙৰ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আৰু তাৰ মাজতেই শিৱসাগৰত বীৰ লাচিত সেনা যি আমাৰ লগতে অখিল গগৈ আছে তেওঁলোকৰ মাজত বাদ বিবাদ আছে তাৰ মাজতে কিন্তু যি সদৌ অসম তাই আহোম ছাত্ৰ সন্থা আছে তেওঁলোকে এটা স্পষ্টভাৱে কৈছে চৰাইদেউত যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাৰ কাৰণে কোন দায়ী এইটো এটা ডাঙৰ কথা এই যি মহিলা কেইগৰাকীক উচ্ছেদ কৰিবলৈ যাওঁতে কেইজনমান টাইপাৰ যুৱকক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু তাৰ পাছতে এতিয়া চৰাইদেউত এটা ভয়ংকৰ সংঘাতৰ উৎমুকনি হৈ আছে কিন্তু যিকোনো মুহূৰ্তত এটা ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে এইদৰে টাইহোম ছাত্ৰ সন্থাৰ যুৱকসকল ওলাই আহিছে বিভিন্ন দল সংগঠন ওলাই আহিছে আৰু তেওঁলোকৰ এটা স্পষ্ট দাবী যে আমি ৪৮ ঘণ্টা সময় দিলোঁ মিয়া লোকসকল ইয়াৰ পৰা আঁতৰি যাব লাগিব কাৰণ তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দা নহয় যিকোনো পৰ্যায়ত তেওঁলোকে ইয়াৰ পৰা ত্যাগ কৰিব লাগিব আৰু তেওঁলোকৰ ইয়াত বহি থকাটো আমি কোনো কাৰণত সহ্য নকৰোঁ ৪৮ ঘণ্টা সময় দিয়া হৈছে এই ৪৮ ঘণ্টাৰ সময়ৰ ভিতৰত যদি ওলাই যাওক এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ পাছতো এতিয়াও চৰাইদেউ শিৱসাগৰত মিয়া লোকসকল আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এইটো যিটো পৰিস্থিতি অতি দুখ লগা এই যে মহিলা দুগৰাকী এওঁলোকক অভিযোগ উত্থাপন হৈছে যে এওঁলোক বেদখলকাৰী এওঁলোক মিয়া লোক এই পৰিয়ালটো আৰু সেই মিয়া পৰিয়ালটোৰ ৩গৰাকী যুৱতী আৰু ২জন যুৱকে হাতত দা লৈ আমাৰ যি টাইপাৰ যিকেইজন সদস্য আছিল টাইহোম ছাত্ৰ সন্থাৰ সদস্যকেইজনক মাৰিবলৈ উদ্যত হ'ল প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে যে এই পৰিস্থিতিটো উদ্ভাৱন হ'বলৈ পালে কেনেকৈ চৰকাৰ প্ৰশাসন থকাৰ অৱস্থাত দল সংগঠন কিয় যাব লাগে এনেকুৱা ধৰণৰ মন্তব্য একাংশই কৰিছে আৰু দল সংগঠনে হাতত আইন তুলি লোৱাটোৰ অধিকাৰ আছেনে নাই তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে লাগ বুলি ক'লে আজি বীৰ লাচিত সেনা বিভিন্ন দল সংগঠনে হাতে দাগ উঠাৰ লৈ গৈ একাংশ লোকক ভাবুকি দিয়াটো কিমান যুক্তিসংগত তাক লৈ কিন্তু একাংশই প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ দৰে এখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন জিলা য'ত হাতাম পুৰুষীয়া বিভিন্ন ধৰণৰ শান্তি সম্প্ৰীতি আছে তাত মুছলমান লোকসকলৰ বহুত দীৰ্ঘদিন ধৰি তাত আছে ৰজাদিনীয়াৰ সময়ৰ পৰা তাত মুছলমান লোকসকল আছে এনেকুৱা কিছুমান বংশধৰ আছে হাজৰিকা উপাধি যিসকল আহোম ৰজাৰ দিনৰ পৰা শিৱসাগৰত আছে সেইসকল লোকৰ প্ৰতিও কোনোবাই আঙুলি টোৱাব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু কিছুমান এনেকুৱা লোক আছে যিসকলে শিৱসাগৰ বুৰঞ্জী নাজানে হঠাৎ আহি দল সংগঠনত সোমাই একাংশই শিৱসাগৰৰ শান্তি সম্প্ৰীতি অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে নেকি তেনেকুৱা কিছুমান কিন্তু অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ মাজতেই টাইহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হ'ল যে আমি ৪৮ ঘণ্টাৰ সময় দিছোঁ ডেডলাইন দিছোঁ যিসকল লোক শিৱসাগৰ চৰাইদেউ জিলাত আছে যিসকল বেদখলকাৰী যিসকল মিয়া লোক যিসকলে নগাঁও মৰিগাঁও ঢিং
লাহৰীঘাট বটদ্ৰবা দক্ষিণ শালমৰা ধুবুৰী এই অঞ্চলসমূহৰ পৰা আহিছে তেওঁলোকে ডেম্পত কাম কৰে লোহা টিঙা বিচাৰি ফুৰে এই সকল লোকক কিন্তু শিৱসাগৰত থাকিবলৈ দিয়া নহব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল অখিল গগৈ এটা মন্তব্য কৰিছিল যে লাচিত সেনা বীৰ লাচিত সেনা কিছুমান দল সংগঠন টাইপাৰ কথা কোৱা নাই কিন্তু কৈছিল যে আৰম্ভণতে কিন্তু বীৰ লাচিত সেনাৰ নেতৃত্বত এই উকমুকনিটো প্ৰথমতে শিৱসাগৰত আৰম্ভ হ'ল শৃংখল চলিয়াই কৈছিল যে আমি মিয়া মানুহক ইয়াত থাকিবলৈ নিদিওঁ তাৰ পাছত কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে নহয় মোৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হৈছে তেতিয়া অখিল গগৈয়ে ক'লে যে শৃংখল চলিহা বিজেপিৰ এজেণ্ট বিজেপিৰ মতে শৃংখল চলিহা আৰু বীৰ লাচিত সেনাই কাম কৰি আছে এই ধৰণৰ মন্তব্য কৰিছিল তাৰ পাছত এটা শিৱসাগৰৰ যি ৰাইজ আছে সাধাৰণ যি জনতা আছে তেওঁলোক কিন্তু বিভ্ৰান্তিত আছে তেওঁলোকে কৈছে যে এটো হৈ কি আছে আসলতে দল সংগঠনৰ মতামত কাৰণ আমি পৰখিদিনাখন দেখিছিলোঁ যে শিৱসাগৰত যেতিয়া আহোম ছাত্ৰ সংগঠনে যে বন্ধ দিছিল দুটা ফৈদৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা হ'ল এটা ফৈদে বন্ধ নৎসাত কৰিলে এটা ফৈদে কিন্তু বন্ধ দিছিল মিলন বুঢ়াগোহাঁইৰ যিটো দল আছে তেওঁলোকে বন্ধ দিছিল আৰু অন্য যিটো দল আছিল তেওঁলোকে বন্ধ দিয়া নাছিল এটা সংগঠনতে দুটা ফৈদ এনেকুৱা ফৈদে এনেকুৱা ধৰণৰ বিভাজনে আমাৰ অসমীয়া লোকসকলৰ প্ৰতি এটা বেয়া ইংগিত বহন কৰিছে নেকি তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে কিন্তু তাৰ মাজতে উজনি অসমত তীব্ৰতৰ হৈছে মিয়া খেদা আন্দোলন এটা তেওঁলোকে এইদৰে টাইপাৰ লোকসকল ওলাই আহিছে বীৰ লাচিত সেনা ওলাই আহিছে আমি শিৱসাগৰত দেখিছিলোঁ জাতীয় সেনা ওলাই আহিছিল অন্য ধৰণৰ অসমীয়া যুৱ মঞ্চ ওলাই আহিছে তেওঁলোকেও কৈছে যে নহব আমি কোনো কাৰণত মিয়াৰ বিচৰণথলী হ'বলৈ দিব নোৱাৰো উজনি অসমখন নামনি অসমখন ৰক্ষা কৰিব নোৱাৰিলো হয় কিন্তু আমি উজনি অসমৰ সমষ্টিৰ ক্ষেত্ৰত তাত যি জনসংখ্যাৰ বা জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত এই বাংলাদেশী লোকসকলে বা অবৈধ বাংলাদেশী বুলি যিসকলক আখ্যা দিয়া হৈছে যিসকলক বেদখলকাৰী বুলি কোৱা হৈছে যিসকলে নিজৰ ভূমি নাই যিসকলে আহি পেলাই আমাৰ বনাঞ্চলৰ ভূমি তেওঁলোকে দখল কৰিছে চৰকাৰী ভূমি দখল কৰিছে গ্ৰেজিং ৰিজাৰ্ভত তেওঁলোকে বহিছে শিৱসাগৰৰ যমুনা ঐতিহাসিক শিৱসাগৰৰ যমুনাখন দখল কৰি তেওঁলোকে বহি আছে আৰু সেই যমুনাখন প্ৰদূষিত হোৱাৰ কাৰণে তাত কালি আমি প্ৰায় 150 বছৰৰো ওপৰ দুজনী বৰকাছৰ মৃতদেহ কালি তাত উদ্ধাৰ কৰা হ'ল এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে খুদ ঐতিহাসিক শিৱসাগৰ জিলাখনত অন্য ঠাইৰ কথা মই নকওঁ শিৱসাগৰ জিলাখনত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ মাজতেই এতিয়া টাইপাই হুংকাৰ দিছে টাইপাৰ মন্তব্য আমাৰ ওচৰত আহিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ প্ৰথম কথা দুখী কয়াত্তক হওক আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম আৰু অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায় তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱপক্ষত বাধ্য হ'ম ইতিমধ্যে যিকেইটা সিদ্ধান্ত লোৱা হ'ল আপোনালোকক কৈছোঁ নাই ৰঙামাটি নাই গুৱাহাটী উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে উজনি অসমত সেয়া হ'বলৈ নিদিয়ে টাই আহোম যুৱ পৰিষদে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো আমাৰ পৰম্পৰা বা পূৰ্বপুৰুষসকলৰ যিটো আমাৰ এটা শক্তিশালী আমাৰ পৰম্পৰা ৰাখি থৈ গৈছে তেখেতসকলৰ সেই পৰম্পৰা সুঁৱৰি আমি অনাগত দিনত উজনি অসম সুৰক্ষাৰ বাবে আমি হাতে হাতে আমি হেংদাং লৈ ওলাই আহিম টাইপাৰ মন্তব্য শুনিলে তেওঁলোকে কৈছে যে ইয়াৰ পৰা মিয়া লোকসকল যাবই লাগিব আমি তেওঁলোকক ইয়াত থাকিবলৈ নিদিওঁ কাৰণ তেওঁলোক শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান লোক নহয় তেওঁলোক মধ্য অসমৰ পৰা আহিছে তেওঁলোক নামনি অসমৰ পৰা আহিছে আৰু এই সকল লোকেই ইয়াত কাম বিচাৰি আহি তেওঁলোক কোনো কাৰণত সেই অঞ্চলৰ পৰা আঁতৰি নাযায় মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছিল নামনি অসমৰ মিয়া লোকসকলে উজনি অসমৰ বিভিন্ন ধৰণৰ সংখ্যালঘু লোকসকলৰ আগতীয়াকৈ যোৱা লোকসকলৰ ছোৱালী বিয়া পাতিছে তেওঁলোক উজনিৰ জোৱাই হৈছে আৰু তেওঁলোকে তাত মাটি দখল কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী আছিল আৰু তেওঁলোকে কৈছে যে মিয়াই দখল কৰাৰ পিছত সেই মাটিসমূহ তেওঁলোকে নিজৰ বুলি কয় আৰু তেওঁলোকে উজনি অসমৰ ছোৱালী এতিয়া বিয়া পাতিবলৈ চেষ্টা কৰিছে এইটো হৈছে ফিনিছ আছাম জেহাদৰ এটা পাৰ্ট এনেকুৱা ধৰণৰ ভয়ংকৰ মন্তব্য আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু লগতে কৈছে যে যি উজনি অসমত যিটো আন্দোলন চলিছে যেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে তাত মই এটা কথা কৈছোঁ যে মোৰ পৃষ্ঠপোষকতাতেই এই উচ্ছেদ অভিযান চলিছে আৰু আমাৰ খিলঞ্জীয়া দল সংগঠনসমূহ ওলাই আহিছে এইটো এটা শুভ লক্ষণ
কাৰণ 20-30 বছৰ পিছত আমি উজনি অসমখনক ৰক্ষা কৰিব নোৱাৰিম ইতিমধ্যে উজনি অসমৰ গোলাঘাটৰ ৰেংমা বনাঞ্চল দয়াং বনাঞ্চল বেদখলকাৰী হাতত গুচি গৈছিল তাৰ স্থানীয় ৰাইজে যদি মন্তব্য নকৰিলেহেঁতেন তেন্তে মুখ্যমন্ত্ৰীও গম নাপালেহেঁতেন আৰু তাত উচ্ছেদ অভিযান চলোৱা নহ'লহেঁতেন এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু উজনি অসমৰ পৰিস্থিতি কৈছোঁ আজি কিছু সময় পূৰ্বে অখিল গগৈৰ এটা ষ্টেটমেণ্ট আহিছিল অখিল গগৈয়ে কৈছিল যে শৃংখল চলিহা বিজেপিৰ এজেণ্ট আৰু শৃংখল চলিহাই বিজেপিৰ মতেই কাম কৰিছে বিজেপিয়ে 2026ৰ নিৰ্বাচনক লৈ এটা ৰাজনীতি কৰিব বিচাৰিছে সেইকাৰণে উজনি অসমত এতিয়া মিয়া খেদা আন্দোলন দেখুৱাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ মন্তব্য অখিল গগৈৰ ফালৰ পৰা আহিছিল আৰু এতিয়া অখিল গগৈক উভতি ধৰি শৃংখল চলিহাই কৈছে যে শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেণ্ট আখ্যা দিছে বাৰে বাৰে মোক বিজেপিৰ এজেণ্ট আখ্যা দিলেও মোৰ আপত্তি আছে কোনোবা মন্ত্ৰী বিধায়ক হ'ব ইয়াৰ কাৰো কথা মানি লোৱা নহ'ব এনেকুৱা ধৰণৰ মন্তব্য শৃংখল চলিহাৰ ফালৰ পৰা আহিছে কিন্তু চৰাইদেউ আৰু শিৱসাগৰৰ যিটো পৰিস্থিতি তাক লৈ কিন্তু অসমৰ বিভিন্ন লোকে মন্তব্য কৰিছে শিৱসাগৰৰ যিটো খাতাম পুৰুষীয়া এটা সম্পৰ্ক আছে যিটো এটা সুসম্পৰ্ক আছে হিন্দু মুছলমান তাত সম্প্ৰীতিৰে আছে আজান পীৰ দৰগাহ তাত আছে তেনেকুৱা পৰিস্থিতিত এখন অত্যন্ত গুৰুত্বপূৰ্ণ জিলাত এই হিন্দু মুছলমানৰ মাজত যিটো এটা ধৰণৰ ফাট আনিবলৈ চেষ্টা কৰা হৈছে কাৰণ এটো কাৰণে হিন্দু মুছলমান বুলি কৈছোঁ টাৰ্গেট হৈছে সংখ্যালঘু লোকসকল কিন্তু একাংশ দল সংগঠন আছে কিছুমান দল সংগঠনৰ বিৰুদ্ধে এইটো এটা অভিযোগ উত্থাপন হৈছে কাৰণ সেইদিনাখন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু শিৱসাগৰৰ আহোম সেনা লগতে শিৱসাগৰৰ একাংশ সচেতন নাগৰিকে মন্তব্য কৰিছিল যে আমি বেদখলকাৰীক মাটি দখল কৰাটো যিদৰে আমি সমৰ্থন নকৰোঁ ঠিক একেদৰে আইন হাতত তুলি লোৱাটো আমি কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ বা এইটো সাংবিধানিকভাৱে হ'ব নোৱাৰে এনেকুৱা ধৰণৰ মন্তব্য কিন্তু কিছুমান জাতীয় দল সংগঠনে কৰিছে আৰু কালি বীৰ লাচিত সেনাই উভতি ধৰিছে এইবোৰ বহুত দল সংগঠন আছে লাচিত সেনা আছে বীৰ লাচিত সেনা আছে পাৰ্থক্য আছে বিভিন্ন পৃথকে পৃথকে দল আছে কিন্তু নিজৰ মাজতে খোৱা কামনা লাগিছে তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এনেকৈ মিয়া খেদিবলৈ যোৱাৰ নামত নিজৰ মাজত যেটো ভাত দেখা পোৱা গৈছে কোনোবা এটা ফৈদে কোনোবা এটা ফৈদক সমৰ্থন নকৰে কোনোবা এটা অসমীয়া মানুহে কোনোবা এটা অসমীয়া মানুহক দল সংগঠনক সমৰ্থন নকৰে সেইবোৰে কিন্তু অসমীয়া জাতিৰ প্ৰতি এটা ডাঙৰ প্ৰশ্নবোধক আনিছে বুলি মন্তব্য কৰিছে আৰু এনেকুৱা কিছুমান বিভেদৰ মাজতে এতিয়া উজনি অসমত মিয়া খেদা আন্দোলন চলিছে কিন্তু টাইপাৰ যিটো দাবী কাৰণ 48 ঘণ্টা তেওঁলোকে ডেডলাইন দিছিল 48 ঘণ্টা ইতিমধ্যেই 24 ঘণ্টা বাগৰি গৈছে আৰু 24 ঘণ্টা বাকি আছে তাৰ পিছত টাইপাই কি কৰিব সেইটো এটা ডাঙৰ কথা কাৰণ এই যি কালি মহিলা দুগৰাকীৰ তাত আক্ৰমণৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে তেনেকুৱা ঘটনা যদি আকৌ ক'ৰবাত সংঘটিত হয় তেন্তে গোষ্ঠীগত সংঘৰ্ষ হ'ব পাৰে ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কাৰণ এতিয়া অসমখন মুখ্যমন্ত্ৰীয়ে নিজে কৈছে অসমখনৰ এটা শান্তিময় পৰিৱেশৰ সৃষ্টি হৈ আছে ইয়াত চৌদিশে এতিয়া শান্তি বিটিআৰত শান্তি উজনি অসমত শান্তি আলফা নাই কোনো নাই তেনে পৰিস্থিতিত কিয় আকৌ এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখলৈ আমি গৈ আছোঁ তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে তেনেবোৰ মাজতে উজনি অসমত মিয়া খেদা আন্দোলন চলি আছে দল সংগঠনে কৈছে আমি মিয়া থাকিবলৈ নিদিওঁ আৰু মিয়া আকুৰ গোজ তেওঁলোকে কৈছে যে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ কিন্তু পৰিস্থিতি ভয়ংকৰ হোৱাৰ কিছুমান অশনি সংকেত দিছে একাংশই চিন্তা ব্যক্ত কৰিছে চৰকাৰে ইয়াত হস্তক্ষেপ প্ৰদান কৰক বা চৰকাৰে নিজা ফালকে কাৰণ দল সংগঠনৰ হাতত আইন তুলি ল'বলৈ এনেকুৱা ধৰণৰ যাতে কাম কৰিবলৈ নিদিয়ে তাৰ প্ৰতি একাংশই মন্তব্য কৰিছে যে কোনো কাৰণত যাতে আইন হাতত তুলি ল'ব নোৱাৰে চৰকাৰ প্ৰশাসন আছে চৰকাৰ প্ৰশাসন যাব পুলিচ আছে পুলিচ যাব দল সংগঠন কিয় যাব এনেকুৱা ধৰণৰ মন্তব্য একাংশ ব্যক্তিয়ে তাৰ পৰা কৰিছে আৰু সেইবোৰ কিছুমান যুক্তি নথকা নহয় যুক্তি আছে কিন্তু যুক্তি অযুক্তিৰ মাজত এতিয়া টাইপাই কৈছে যে আমি 48 ঘণ্টা সময় দিছিলোঁ 24 ঘণ্টা অতিমধ্যে বাগৰি গৈছে আৰু 24 ঘণ্টাৰ ভিতৰত উজনি অসম এৰক মিয়া লোকসকল